অসমবাসী ৰাইজ, মই বিশেষ কেইটামান কথা ক'ম। কথা হ'ল যে মেঘালয়ত যিটো ঘটনা হৈছিল আৰু এই ঘটনাত আজি ভাৰতবৰ্ষৰ এই মহান বীৰ পুৰুষ দুজনক যিটো অপমান কৰিছে, এই অপমান গোটেই ভাৰতবাসীৰ হৈছে। আৰু অকল ভাৰতৰ অপমান নহয়, হয় দেশ বিদেশ ওচৰ চুবুৰীয়াৰ তেওঁলোকৰো অপমান হৈছে। তে মই ক'ব বিচাৰোঁ যে এই অপমান যে কৰিছে, আজি মেঘালয় চৰকাৰে কি উচিত বিচাৰ কৰে। মোৰ ওচৰ চুবুৰীয়া আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে ইয়াৰ উচিত কি বিচাৰ কৰে। মোৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁ কি বিচাৰ কৰে, এইখিনি অপেক্ষা কৰি চাই থাকিম। আৰু এই দোষীকেইটাই যিবোৰ ঘটনা কৰিছিল, তেওঁলোকৰ যদি কঠোৰতকৈ কঠোৰ শাস্তি নহয়, তেতিয়াহ'লে এই কথাবোৰ মোৰ মনত থাকিব। আৰু এটা সময়ত ইলেকশ্যন যেতিয়া আহিব, তেতিয়া যাতে এই কথাটো ক'ব পাৰোঁ, এই মাত মাতিব পাৰোঁ, সেই সময়তে ক'ম। আৰু যদি উচিত বিচাৰ কৰে, তেতিয়াহ'লে মোৰ মন শান্তি হ'ব যে চৰকাৰে উচিত বিচাৰ কৰিছে। কিয় যিজন আজি মহাপুৰুষে আজি আমাক স্বাধীনতা আনি দিছে ভাৰতবৰ্ষৰ, আজি স্বামী বিবেকানন্দই গোটেই ৰাষ্ট্ৰৰ পৰা তেওঁ আজি ভাৰতবৰ্ষক উজ্জ্বল কৰিছে, পোহৰ দিছে, সেইজন হ'ল স্বামী বিবেকানন্দ। আৰু বিশ্বতেই তেওঁৰ নাম আছে। আৰু আজি যে এই অপমান হৈছে, তাতে বহুত দুখ পাইছোঁ। এইখিনি কৈ ৰাখোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, মোক নিজৰ সন্তান ভাবি ক্ষমা কৰিব। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ।